নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মমো ব্লগলৈ। আজি আমাৰ মমোৰ জন্মদিন। তাই এতিয়া 4 বছৰ কমপ্লিট কৰিলে। তাইৰ আজি জন্মদিন হয়। তাৰে জন্মদিনৰ কিছু ক্লিপ লৈ পেলাই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছিলোঁ। চাওকচোন আজি আমি মমোৰ বাৰ্থডেতনো কি কৰিলোঁ তাৰে অকণমান। মমো কেক কাটিলে আমাৰ মানুহ গোটেইখিনি আমাৰ ঘৰৰে হয়। জেঠীয়েক, বৰমাক, বা গোটেইখিনি ঘৰৰে হয়। ফেমিলিৰ মাজতে তাৰ বাৰ্থডেটো পাতিলোঁ। চাওঁতে চাওঁতে তাই ডাঙৰেই হৈ গ'ল। এনেকুৱা লাগে সেইদিনা আহিছিলে, এতিয়া তাই আজি 4 বছৰ কমপ্লিট কৰি 5 years হ'ল। এয়া ভনীয়েকক খুৱাই দিছে। আকৌ এজনী টিকলি ভনীয়েক এজনী আছে, তাই আকৌ চাওকচোন নিজে খাইছে। ইহঁতৰ বাৰ্থডে বুলি আৰু কেকটোৱে মেইন। কেকটো থাকিলে হ'ল আৰু। তাইক খুৱাই দিছে, তাই নাখায়। এইজনী বায়েক মোনা বা। বাৰ্থডে বুলি ক'লে আৰু সিহঁতৰ কেক, বেলুন এইবিলাকে আৰু খুব ভাল পায়। বাৰ্থডে কেক কাটিং হৈ গ'ল। এতিয়া ভাত চাত খাব লাগিব। কেক কাটি জেঠীয়েকক খুৱাই দিছে। ভাল লাগে নহয়নে? বাৰ্থডে বুলি ক'লে আমাৰ ডাঙৰৰে ভাল লাগে। সৰু বাচ্ছাৰটো আৰু ভাল পায় সিহঁতে। তাইৰ বাৰ্থডেটো মানে জুলাই মাহত হয়। সেয়েহে স্কুলত একো কৰা নহয়, ঘৰতে মানে ঘৰৰ মানুহকেইটা লৈ পেলাই এনেকৈ কৰি থোৱা যায়। যিহেতু জুলাই মাহ গৰম বন্ধও থাকে। তাই সদায় সেইটোৱে প্ৰব্লেম, মোৰ বাৰ্থডে গৰম বন্ধতহে হয় এনেকুৱা। এতিয়া আমি ভাত খাম। মোৰ দাদা দেউতা পিছফালে আন্ধাৰ হয় ভালে ইজনী আছে জেঠীয়েক আৰু বায়েক মমো। ভাত চাত খাই উঠি কিবা তামোল চবাই আছে। আঞ্জা সোৱাদ হৈছিল নে? আজি বাৰ্থডে ব্লগেই আছিল এইটো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ বাৰ্থডে 2খনমান ফটো লগাই দিলোঁ লগতে। থেংক ইউ।